ইতিমধ্যে আমি অৱগত হৈছোঁ যে নামতলা লাদাইগড় নিবাসী শ্ৰী কুমাৰ লিম্বুৰ বলেৰ' পিকআপ যোৱা 31 আগষ্টৰ দিনা ঘৰৰ পৰা নগালেণ্ডৰ মন জিলাৰ অন্তৰ্গত তিতি থানা পুংমা কলনী কেঁচা চাহপাত সংগ্ৰহ কৰি ঘৰলৈ বা কাৰখানালৈ বুলি যাওঁতে বাটতে নগা দুৰ্বৃত্ত অস্ত্ৰ দেখুৱাই ড্ৰাইভাৰসহ গাড়ী অপহৰণ কৰি লৈ যায় আৰু ৰাতি ড্ৰাইভাৰক মাৰপিট কৰে আৰু আন্ধাৰৰ সুযোগ পাই ড্ৰাইভাৰজন কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰি পলাই আহিবলৈ সক্ষম হয়। এতিয়া ড্ৰাইভাৰজন পলাই আহিবলৈ সক্ষম হৈছে যদিও বৰ্তমানলৈকে গাড়ীৰ কোনো সংসূত্ৰ পোৱা নাই। গতিকে আমি সদৌ গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতি চৰাইদেউ জিলা প্ৰশাসনক এটাই দাবী জনাইছোঁ যে অতি শীঘ্ৰে ইয়াৰ তদন্ত কৰি দোষীক তথা দুৰ্বৃত্তক কঠোৰতকৈ কঠোৰ শাস্তি বিহিব লাগিব আৰু মালিকক তেওঁৰ ক্ষতিপূৰণ দিব লাগিব। অন্যথা সদৌ গোৰ্খা ছাত্ৰ সন্থাই অহা 24 ঘণ্টাৰ পিছত নাগালেণ্ডৰ বিৰুদ্ধে আমি পথ অৱৰোধ তথা বিভিন্ন ধৰণৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আৰু তাত হোৱা সকলো ক্ষয় ক্ষতি নাগালেণ্ড চৰকাৰ তথা নাগালেণ্ড প্ৰশাসন হ'ব, তাৰ বাবে আমি জগৰীয়া নহ'ম।